অন্ধভক্তসকলৰ এটা প্ৰশ্ন খুব কমন থাকে যে কংগ্ৰেছ চৰকাৰখন থাকোঁতে আমাক কংগ্ৰেছ চৰকাৰখনে দিছিলে কি? কিন্তু মই এটা কথা কওঁ, কথাকেইটা গুৰুত্বপূৰ্ণ, একেবাৰে মন দি শুনিব। যেতিয়া কংগ্ৰেছ চৰকাৰখন আছিল তেতিয়া সকলোতকৈ ডাঙৰ এটা বস্তু আছিল, সেইটো হ'ল মিলা প্ৰীতি, হিন্দু মুছলিম মিলা প্ৰীতি। যেতিয়া ঈদ আহিছিল, ঈদৰ সময়ত প্ৰত্যেকজন হিন্দু লগৰ ল'ৰা হওক বা ওচৰ চুবুৰীয়াৰ হিন্দু মানুহখিনিয়ে কৈছিলে কি, ঐ তহঁতৰ ঈদত নামাতো নেকি? আৰু এতিয়া বস্তুটো কেনেকুৱা হৈছে, ঘৃণা। আৰু অকল ঈদ বুলিয়ে নহয়, দুৰ্গা পূজা আহিলে মানে মুছলমান লগৰজনো সিমানে উৎসাহ পাইছিল যিমান সেই হিন্দু লগৰজনে পাইছিলে। সকলো পূজা সমানে শ্বেয়াৰ কৰিছিলে এজনে আনজনৰ লগত। কিন্তু এতিয়াৰ যুগটো কি হৈছে, ঘৃণা। এটা জাতিয়ে আনটো জাতিক ঘৃণা। আৰু সেই বস্তুটো আমাক চৰকাৰে মেণ্টেলিটি মানে মাইণ্ডত এনেকৈ বেয়াকৈ সোমাই দিলে যে মুছলমান মানে এটা অপৰাধী। কংগ্ৰেছ চৰকাৰখন থাকোঁতে মিডিল ক্লাছ ফেমিলি এটা চলিবলৈ সহজ হৈছিল। সকলো মিডিল ক্লাছৰ ফেমিলি, যিবিলাক মানুহে কাম বন কৰি খায়, ডেইলি জীৱন ডেইলি কটায়, সেইবিলাক মানুহৰ কাৰণে চলিবলৈ সহজ হৈছিল। আৰু এতিয়া যিজন দিন হাজিৰা কৰি খোৱা মানুহ, সেইজন চলিবলৈ ভাবিব লাগিব, 100 বাৰ ভাবিব লাগিব। এটা ভাল বস্তু, মনৰ বস্তু খাম বুলিও খাব নোৱাৰে, পিন্ধিম বুলি পিন্ধিব নোৱাৰা হৈছে। মই আমাৰ বিজেপি চৰকাৰখনৰ এগেইনষ্টত যাই কিছুমান কথা কোৱা নাই, আপুনি কথাবিলাক শুনি লওক ভালকে। যিবিলাক ৰাস্তা ঘাট বনাইছে, ব্ৰিজ বনাইছে, বা আপোনাৰ ইমান ফেচিলিটি দিছে, ইমান আঁচনি দিছে, সেইবিলাক কি চৰকাৰে নিজৰ ঘৰৰ বা নিজৰ পাৰ্চনেল কিছুমান সম্পত্তিৰ পৰা দিয়া বুলি ভাবিছে নেকি আপোনালোকে? সেইবিলাক পইচা আমাৰ পৰাই লৈছে আৰু আমাকে দিছে, এইটো সত্য হয়। কংগ্ৰেছৰ দিনত যিটো গেছ আমি 400 টকাত কিনি আছিলোঁ, সেই গেছটো এটা 900 পৰা 1000 টকাত কিনিব লাগে। গতিকে প্ৰত্যেক মাহে আমি 600কে আমি চৰকাৰক দি আছোঁ। 10% লৈ গৈছে, 1% আমাক দিছে। যদি কংগ্ৰেছে এনেকৈ টেক্স ল'লে হয় জনসাধাৰণৰ পৰা, তেনেহ'লে চাগে কংগ্ৰেছে বহুতখিনি কৰিব পাৰিলে হয়। কংগ্ৰেছৰ দিনত 45 টকা পেট্ৰলৰ দামৰ ঠাইত 60 টকা হৈছিল, আৰু সেইখিনি সময়ত অমিতাভ বচ্চন পৰ্যন্ত টুইট কৰিছিল টুইটাৰত। এতিয়া ক'ত গ'ল? 100 টকাকৈ পাৰ লিটাৰ মানুহে কিনি কেনে গাড়ী চলাই আছে। এতিয়া ক'ত গ'ল মানুহখিনি? কথাবিলাক অলপ ভাবি চাওক। উন্নতি কৰিছে বিজেপি চৰকাৰ অহাৰ পিছত, এইটো উন্নতি হৈছে, কিবা উন্নতি হৈছে। মই বিজেপি চৰকাৰৰ বিৰুদ্ধে নকওঁ, কিন্তু এটা কথা কওঁ নাই, এইটো সত্য কথা যে সেই যে উন্নতি কৰিছে, সেইটো আপোনাৰ আৰু মোৰ টকাৰে কৰিছে উন্নতি, নিজৰ পাৰ্চনেল পইচাৰে কৰা নাই।